বনিতা মই চন্দন বৰণীয় আপুনি জাতীয় পৰিষদৰ পৰা খেলিব লৈছে ন আপোনাকতো মই ইমান সহায় কৰিলো তথাপিতো আকৌ আপুনি বিৰোধী হৈ গল যে আমাৰ আপোনাক অৰুণোদয়ৰ কাৰণে মই আপোনাক ৰেচন কাৰ্ড লৈ মেলি আকৌ আপোনাক মই দিছো এইটো বিৰোধী কৰা হল নেকি অৰুণোদয়টো বেলেগে দিব নেকি আৰু নহয় এইটো বিৰোধী কৰা হল নেকি কৈছো বিজেপি বিৰোধী কৰা হৈছে ন এতিয়া আপুনি নমিনেশ্যন দিব আহিছে নেকি মই আপোনাৰ অৰুণোদয়টো কাটি দিব লাগিব আচ্ছা ঠিক আছে আপোনাৰ সেইটো কাটি দিছো বাৰু আপোনাৰ গাঁৱৰ ফালে যে যাওঁতে যে ইমান গাঁৱৰ ৰাইজে যে ইমান অসুবিধা পায় সেই ৰাস্তাটো যে দিছো আমি সেই ৰাস্তাটো কাটি দিও নেকি তেনেহলে ৰাইজৰ বুলিয়ে ওলাই আহিছো আমাৰ ফালে কি পাইছো আমি ইমান দিন আপোনাৰ যে এতিয়া যে আপোনাৰ ঘৰৰ ওচৰত যে থকা লক্ষী মন্দিৰটো বনাবৰ কাৰণে যে দিলো কি দিলে লক্ষী মন্দিৰটো এতিয়া জাষ্ট আপুনি এতিয়া বিৰোধী তাৰমানে ন তেনেহলে আপোনালোকৰ সকলো মানুহৰ যে মই গোটেই অৰুণোদয় চবৰ কাটি দিম ৰাস্তাটো কাটি দিছো বনিতা মাহাতোৱে খেলাৰ কাৰণতে আজি গোটেইখিনি কাটি গল বুলি কিনে হ'ব ৰেকৰ্ডিংটো মই গোটেই গাঁৱৰ ৰাইজৰ আগত শুনাই দিয়ক আপোনাৰ লক্ষী মন্দিৰটোৰ কাৰণে যে আমি 3 লাখ টকা পইচা দিলো আমি গম নাপাওঁ বনিতা মাহাতোৱে খেলাৰ কাৰণতে আজি গোটেইখিনি কাটি গল বুলি কিনে হ'ব ৰেকৰ্ডিংটো মই গোটেই গাঁৱৰ ৰাইজৰ আগত শুনাই দিয়ক ৰাস্তাটো কাটি দিছো আমি ৰাইজৰ কথা চিন্তা কৰিয়ে ওলাই আহিছো আমাৰ ফালে কি পাইছো আজিলৈকে